ইয়াৰ পিছতে আমি এজন সাজ পোছাকেৰে অৰ্থাৎ পাইজামা পাঞ্জাবীৰ কাপোৰেৰে তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। এইখিনিয়ে আগবঢ়াব আমাৰ বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰহমান আলী ছাৰ ডাঙৰীয়া। রহমান স্যার আমার এই স্যার বিদায় হব নুর ইসলাম স্যার আপনাদের দেখেছে ইয়াৰ পিছতে মই তেখেতক আমার তরফৰ পৰা এখন ধৰ্মগ্ৰন্থ আৰু কলমেৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আৰু এই সম্বৰ্ধনাটো আগবঢ়াব আমাৰ বিদ্যালয়ৰ সহকাৰী শিক্ষক হিতেশ কুমাৰ ডেকা ডাঙৰীয়া। হিতেশ কুমাৰ ডেকা ছাৰ, ধৰ্মগ্ৰন্থ আৰু কলম। জোৰদাৰ হাততালি দিয়া। তেখেতলৈ এখন ছাতিৰে আমি সন্মান জনাব বিচাৰিছোঁ। আৰু এইটো আমাৰ জিন্তি বৰুৱা বাইদেউ আৰু ইব্ৰাহিম আলী ছাৰ, তেখেতক এই সম্বৰ্ধনাৰ উপহাৰটো আগবঢ়াব। ইব্ৰাহিম ছাৰ, জোরদার হাত চাপড়ি। বঢ়িয়া, থেংক ইউ। তেখেতৰ আজিৰ এই অনুষ্ঠানত এখন ডায়েৰী আৰু কলমেৰে সম্বৰ্ধনা বিচাৰিছোঁ। এই আমাৰ ইব্ৰাহিম আলী এখন ছাতি আগবঢ়াইছে। ইয়াৰ পিছতে এখন ডায়েৰী আৰু কলমেৰে সম্বৰ্ধনা জনাব আমার বিদ্যালয়ের সহকারী শিক্ষক গোলাম আব্দুল সবুর মোস্তফা স্যারে। কি হল সম্বৰ্ধনা জনাব বিচাৰিছে। বিশেষ অসুবিধা থকাৰ কাৰণে তেখেতে ইয়াৰ পৰা হয়তো কম সময়ৰ ভিতৰতে গুচি যাব। এইকাৰণে মাত্ৰ মই দুজন ব্যক্তিগত সম্বৰ্ধনা অনুষ্ঠানত এই মুহূৰ্তত মই আহ্বান জনাইছোঁ। বাকীখিনি আমাৰ সভাপতি ছাৰে নিৰ্দেশ দিয়াৰ পিছতহে আমি ব্যক্তিগত সম্বৰ্ধনা অনুষ্ঠানটো আগবঢ়াই ল'ব পাৰিম। আৰু এই সুযোগতে মই প্ৰথমতে আৰু মেচুৱাক এখনেৰে তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছে। মই শ্ৰদ্ধাৰ সন্মানীয় নুৰুল ইছলাম ছাৰ ডাঙৰীয়া তেখেতৰ ভক্তি ভৰা শ্ৰদ্ধা সম্বলিত সেই স্মৃতিৰ প্ৰতীক স্বৰূপে আগবঢ়োৱা সম্বৰ্ধনাৰ সামগ্ৰীসমূহ গ্ৰহণ কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। ইয়াৰ পিছতে মই আমাৰ হিতেশ কুমাৰ ডেকা ছাৰ, হাত চাপৰি হোৱা নাই দেই। ডেকা ছাৰে আমাৰ সদ্য শিক্ষক নুৰুল ইছলাম ছাৰ ডাঙৰীয়াক এখন গোলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছে। মই তেখেতৰ এই শ্ৰদ্ধা নিবেদিত গামোচা সম্বৰ্ধনা হিচাপে গ্ৰহণ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। এয়া আমাৰ হিতেশ ডেকা ছাৰ। আৰু এইখিনিতে মই সম্বৰ্ধনা অনুষ্ঠানৰ পৰিচালনা স্থগিত ৰাখিলোঁ। বাকী কাৰ্যসূচী আমাৰ সভাপতি ডাঙৰীয়াই আগবঢ়ালোঁ।
আমার বিদায়ী প্রার্থী নুরুল ইসলাম স্যারক যে সম্বর্ধনা অনুষ্ঠানটি পরিচালনা করিলেন আমার সহকারী শিক্ষাগুরু মাইনুদ্দিন স্যারে, আমি মঞ্চৰ ফালৰ পৰা মাইনুদ্দিন স্যারক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আছে আমাৰ